Hello friends, welcome to the channel. আপোনালোকে যদি আপোনালোকৰ ব্ৰোকাৰ একাউণ্টবোৰত লক্ষ্য কৰিছে তেতিয়া তাত দেখিব তাত বিভিন্ন ধৰণৰ ইন্ডিকেটৰ আছে যেনেকৈ আপোনাৰ RSI আছে RSI মানে হ'ল ৰিলেটিভ ষ্ট্ৰেংথ ইনডেক্স RSI আছে MACD আছে সুপাৰ ট্ৰেণ্ড আছে বলিঞ্জাৰ বেণ্ড আছে এনেকুৱা তাত বিভিন্ন ধৰণে আপুনি তাত ইন্ডিকেটৰ দেখিব এতিয়া কোনটো ইন্ডিকেটৰে আগত সিগনেল দিয়ে বা কোনটো ইন্ডিকেটৰে পাছত সিগনেল দিয়ে বা ট্ৰেন্ড কনফাৰ্মেশনৰ সিগনেল কোনটো ইন্ডিকেটৰে দিয়ে বা বিগিনাৰ্স হিচাপে আমি কেনেকুৱা ধৰণে ইন্ডিকেটৰবোৰ ইউজ কৰিব লাগে বা কোনবোৰ ধৰণৰ ইন্ডিকেটৰ আমি ইউজ কৰিব লাগে লিডিং ইন্ডিকেটৰ কি হয় আৰু লেগিং ইন্ডিকেটৰ কি হয় আৰু কোনবোৰক আমি লিডিং ইন্ডিকেটৰ বুলি কওঁ কোনবোৰক আমি লেগিং ইন্ডিকেটৰ বুলি কওঁ আৰু দুইটাৰ মাজত পাৰ্থক্য কি আছে আজি এই বিষয়ে আমি এই ভিডিওটো শিকিম ভিডিওটো আপোনালোকে শেষলৈ চাব এতিয়া ইন্ডিকেটৰ কি হয় ইন্ডিকেটৰ হৈছে এটা প্ৰাইস টাইম আৰু ভলিউমৰ ওপৰত ভিত্তি কৰি পিনে এটা ম্যাথমেটিক্যাল ক্যালকুলেশন এটা ওলোৱা হয় সেই ক্যালকুলেশনটোকে ইন্ডিকেটৰ বুলি কোৱা হয় এতিয়া ইন্ডিকেটৰৰ কাম কি ইয়াত ইন্ডিকেটৰৰ কেইটামান বিশেষ কাম আছে সেইকেইটা হৈছে আপোনালোকৰ ইন্ডিকেটৰে ট্ৰেন্ড ডিসাইড কৰে ইন্ডিকেটৰে এটো ইন্ডিকেট কৰে যে সেই প্ৰাইসটোত বা সেই ষ্টকটোত কেতিয়া মোমেন্টাম আহিব আৰু আপোনাৰ সেই ইন্ডিকেটৰৰ জৰিয়তে আপুনি এটা এন্ট্ৰি ডিসাইড কৰিব পাৰে আৰু এক্সিট ডিসাইড কৰিব পাৰে আৰু আটাইতকৈ ডাঙৰ কথা যে আপোনাৰ ইন্ডিকেটৰৰ জৰিয়তে আপুনি সেই ষ্টকটোৰ ৰিস্ক মেনেজমেন্ট কৰি পিনে আপুনি তাত ট্ৰেড ল'ব পাৰে কিন্তু ইয়াত এটা কথা আপুনি মনত ৰাখিব লাগিব যে ইন্ডিকেটৰে ভৱিষ্যতৰ যেটো হ'বলগীয়া প্ৰাইস তাৰ 100% প্ৰেডিক্ট নকৰে কিন্তু ইন্ডিকেটৰে হৈ যোৱা যিখিনি প্ৰাইজৰ মুভমেন্ট আছে বা তাৰ আপোনাৰ যিখিনি মানে যেনেকৈ মুভ কৰিলে যেনেকৈ ওপৰলৈ গ'ল বা তললৈ গ'ল তাৰ ওপৰত ভিত্তি কৰিহে ইন্ডিকেটৰটোৱে এই সম্ভাৱনাটো দেখায় যে অহা দিনকেইটাত সেই ইন্ডিকেটৰ বা সেই টাইম ফ্ৰেমটোত সেই ইন্ডিকেটৰটোৱে কেনেকুৱা ধৰণে বিহেভ কৰিব পাৰে প্ৰাইসটোৱে ইন্ডিকেটৰে সেই বস্তুটোহে ইন্ডিকেট কৰিব কিন্তু সেইটো 100% গ্যাৰান্টি নহয় যে হেনেকুৱাই হ'ব এটো এটা সম্ভাৱনা আছে ইয়াত এতিয়া ইন্ডিকেটৰ বুলি ক'লে সাধাৰণতে দুটা ধৰণৰ ইন্ডিকেটৰ থাকে মই আপোনালোকক ভিডিওটোৰ অকমান আগতেও কৈছো যে এটা থাকে লিডিং ইন্ডিকেটৰ আৰু এটা হ'ল লেগিং ইন্ডিকেটৰ এতিয়া লিডিং ইন্ডিকেটৰ বুলি ক'লে আমি কোনবোৰক লিডিং ইন্ডিকেটৰ বুলি কম এতিয়া আমি লিডিং ইন্ডিকেটৰ এটা আমি স্ক্ৰিনত চাম এতিয়া আমি সহজতে বুজি পাম কোনবোৰ লিডিং ইন্ডিকেটৰ আৰু হেবোৰ কেনেকৈ ধৰণে কাম কৰে এখন আমি এতিয়া নিফটি চাৰ্ট উলিয়াইছো নিফটিত আমি এতিয়া ইন্ডিকেটৰ সাৰ্চ কৰিম ফাৰ্স্ট আমি যাব লাগিব ইন্ডিকেটৰ সেকশনলৈ এটো হল ইন্ডিকেটৰ সেকশন ইয়াত আমি গলো ইয়াত দেখিলো RSI ইয়াত দেখিছে ৰিলেটিভ ষ্ট্ৰেংথ ইনডেক্স আমি এটো ৰিলেটিভ ষ্ট্ৰেংথ ইনডেক্স উলিয়ালো ইয়াতে আপোনাৰ বস্তুবোৰ দেখিব এই তলত আছে আপোনাৰ RSI টো আপুনি দেখিছে ইয়াত দুটা ধৰণৰ জোন আছে কালাৰ কিটা অকন চেঞ্জ কৰি দিও তেতিয়া ভালকৈ দেখিব আপাৰ লাইন আৰু লোৱাৰ লাইনটো আমি সিলেক্ট কৰি ললো আপাৰ লাইনটো হোৱাইট কৰি ললো লোৱাৰ লাইনটো হোৱাইট কৰি ললো আৰু মিডল লাইন আছে এতিয়া মিডল লাইনটো আমি হোৱাইট কৰি ললো এতিয়া আমি বস্তুবোৰ ভালকৈ দেখিম ইয়াত দেখিছে আপোনালোকে স্ক্ৰিনত দেখিছে এতিয়া ইন্ডিকেটৰটো কেনেকৈ কাম কৰে এতিয়া ধৰি লওক আপোনাৰ ইন্ডিকেটৰটো এটো ইয়াত লেভেল আছে 40 আৰু ইয়াত আছে মিডিয়ান লেভেলটো আছে আপোনাৰ 55 আছে আৰু আপোনাৰ আপাৰ লেভেলটো আছে 70 আৰু লোৱাৰ লেভেলটো আছে আপোনাৰ 30 ইয়াত এটা বস্তু দেখিব যেতিয়া হি তললৈ আহে হি যদি 50 ৰ তল আহি পিনে 30 বা 30 তল যদি আহে হি বাউন্স বেক কৰে ইয়াত এটা দেখিছে দুই নম্বৰ আপোনাৰ সবতে যদি চাই আপুনি তেতিয়া আপুনি দেখিব
ইয়াত দেখিব প্ৰাইচটো ওপৰলৈ গৈছে। আপুনি ইয়াত যদি চাই এইখিনিৰ পৰা প্ৰাইচটো ওপৰলৈ গৈছে, আকৌ যদি ইয়াত চাই ইয়াৰ পৰা প্ৰাইচটো ওপৰলৈ গৈছে, আকৌ যদি ইয়াত যদি চাই এইখিনিৰ পৰা প্ৰাইচটো ওপৰলৈ গৈছে, ইয়াত যদি চাই প্ৰাইচটো ওপৰলৈ গৈছে, তাৰপিছত আপোনাৰ ইয়াত যদি চাই এইখিনিত প্ৰাইচ ওপৰলৈ গৈছে, এইখিনিৰ পৰা ওপৰলৈ গৈছে ধৰি লওক। ইয়াতো বহুত ধৰণৰ বস্তু আছে, এইবোৰ আমি শিকিব লাগিব। যেতিয়া মানে জাষ্ট মই আপোনালোকক ইণ্ডিকেটৰটো অভাৰভিউ দিছোঁ, যেতিয়া সি 30 বা 30 তললৈ যায় তেতিয়া সি বাউন্স বেক কৰে আৰু সি ওপৰলৈ যায়। ঠিক সেইদৰে যেতিয়া ওপৰলৈ যায়, তেতিয়া ওপৰলৈ গ'লে ওপৰৰ পৰাও যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আপোনাৰ এটা বস্তু লক্ষ্য কৰিব, ইয়াতে আপোনাৰ ওপৰলৈ গৈছে নহয়, এতিয়া ওপৰৰ পৰা এইখিনি তলত পৰিছে। ঠিক সেইদৰে আপুনি যদি আৰু চাই বেলেগ জেগাত, এতিয়া এই বস্তুটো দেখিলে, সেইকাৰণে আমি এইটো লিডিং ইণ্ডিকেটৰ বুলি কওঁ। কাৰণ লিডিং ইণ্ডিকেটৰে যেতিয়া আপুনি একদম অভাৰচল জোনত গুচি যায়, অভাৰচল জোনত গুচি যোৱাৰ পিছত সি তেতিয়া ইণ্ডিকেট কৰে যে সি তাৰ পৰা ওপৰলৈ যাব। সেইকাৰণে ইয়াক লিডিং ইণ্ডিকেটৰ বুলি কয়। কিন্তু আমি RSI বাহিৰে আৰু বেলেগো আছে, সেইটোও যদি আমি চাওঁ তেতিয়াও আমি ইয়াত দেখিম। এতিয়া RSI পাছত আছে আপোনাৰ উইলিয়াম পাৰ্চেণ্টেজ R। উইলিয়াম পাৰ্চেণ্টেজ R এইটো আমি লগালোঁ। ইয়াত আমি দেখিম, এতিয়া ধৰি লওক যেতিয়া আপোনাৰ ইয়াতো দুটা জোন আছে, ইয়াতো যদি আপুনি ছেটিংছত যদি চাই, ছেটিংছত আপুনি দেখিব এতিয়া 20 আছে, 80 আছে, আপাৰ লিমিট আছে -20 আৰু লোৱাৰ লিমিট আছে -80। ইয়াত আপুনি এটা বস্তু দেখিব, যেতিয়া এইখিনিৰ পৰা এতিয়া ধৰি লওক এইটো উইলিয়াম পাৰ্চেণ্টেজ R, ইয়াত দেখিছে যেতিয়া এইখিনিৰ পৰা আপোনাৰ ওপৰলৈ যাব, মানে উইলিয়াম পাৰ্চেণ্টেজ R যদি আপোনাৰ 80 লেভেলটো ক্ৰছ কৰে, তেতিয়া মাৰ্কেট এইখিনি ওপৰলৈ গুচি যাব। এতিয়া আপুনি ইয়াত দেখিছে মাৰ্কেট এইখিনি ওপৰলৈ গৈছে, হয়নে? কিমান পাৰ্চেণ্টেজ গ'ল? এতিয়া ধৰি লওক আমি যদি পাৰ্চেণ্টেজ হিচাপে চাওঁ, এইটো ইয়াৰ পৰা আপোনাৰ 8% গ'ল। তাৰপিছত যেতিয়া ই গৈ পিনে ওপৰ পাব, উইলিয়াম পাৰ্চেণ্টেজ R যেতিয়া এইটো দেখিছে আপোনালোকে -2 হৈ আছে, মানে যেতিয়া অভাৰ বটত যাব আৰু মানে এইখিনিত কিনাটো আৰু শেষ হৈ যায়, মানে ইয়াৰ পৰা আৰু কিনা বন্ধ হৈ যাব। অভাৰচলত যেতিয়া যাব সি আকৌ তললৈ গুচি আহিব। তাৰপিছত আপোনাৰ ইয়াত দেখিছে আৰু উইলিয়াম পাৰ্চেণ্টেজ R, এইখিনিতো দেখিছে ই যেতিয়া ওপৰলৈ গৈছে, সি ওপৰলৈ যোৱাৰ পিছত সি উইলিয়াম পাৰ্চেণ্টেজ আৰু ওপৰলৈ গৈছে আৰু আপোনাৰ মাৰ্কেটো ওপৰলৈ গৈছে। এইখিনিৰ পৰা যদি চাই আপোনাৰ কিমান গৈছে, আপোনাৰ ইয়াতো দেখিব আপোনাৰ 6% গৈছে। তাৰপিছত আপোনাৰ আৰু লক্ষ্য কৰিলে ইয়াত দেখিব এইখিনিতো ওপৰলৈ গৈছে, ওপৰলৈ যাওঁতে ই ইয়াৰ পৰা কিমান ওপৰলৈ গ'ল, আপোনাৰ 8% ওপৰলৈ গ'ল। এনেকৈ যদি আমি বেকচাইডো যদি চাওঁ, ইয়াতো আমি বহুত জেগাত আমি দেখিম। এতিয়া ধৰি লওক এইবোৰ জেগাত ধৰি লওক আপোনাৰ এইখিনিত আমি দেখিলোঁ এইখিনিত ওপৰলৈ গ'ল, দেখিছেনে? এইখিনি ওপৰলৈ গ'ল পিনে ই অভাৰ বটৰ জোনত বহুত সময় থাকিলে, ই ইমানমানলৈ ওপৰলৈ গ'ল। এতিয়া এই মুভমেণ্টটো যদি আমি চাওঁ, এই মুভমেণ্টটো আমি কিমান পাৰ্চেণ্ট দেখিব? এইটো দেখিব মোটামুটি আপোনাৰ 15%। তাৰ ওপৰলৈ বাৰু আৰু গৈছে, সেইটো মই নকওঁ, কিন্তু ইয়াৰ মোটামুটি ই এইখিনিৰ পৰা 15% গ'ল। আৰু এইখিনি উইলিয়াম পাৰ্চেণ্টেজ তললৈ গুচি আহিলে, তললৈ গুচি অহাৰ পাছত সি পাছত বেলেগকৈ মুভমেণ্ট দিছে। তাৰপিছত আপোনাৰ ইয়াতো কিছুমান কনচেপ্ট থাকে। এতিয়া ধৰি লওক এইখিনিত ওপৰলৈ গ'ল, ইয়াৰ পৰা ইয়ালৈ গ'ল, ইয়াত আপোনাৰ কিমান পাৰ্চেণ্টেজ দেখিলে? 17% ওপৰলৈ গ'ল। এতিয়া আপোনাৰ এইখিনিত যাবনে নাযায় মাৰ্কেট, সেইটো আৰু বেলেগ ধৰণে ডাটা কিছুমান ইয়াত থাকে। তাৰপিছত সেই ডাটাবোৰৰ ওপৰত ভিত্তি কৰি আপোনালোকে গম পাব পাৰিব। অকল কিন্তু এই যিটো উইলিয়াম পাৰ্চেণ্টেজ R আছে, এই উইলিয়াম পাৰ্চেণ্টেজ R ৰ ওপৰত অকল ছিংগলকৈ আপুনি ডিপেণ্ড কৰিব নোৱাৰে। আৰু মই এটা বস্তু দেখাওঁ আপোনাক, এখন মোহাৰি লওঁ। এতিয়া ধৰি লওক মই আপোনালোকক দেখাইছোঁ ষ্টকেষ্টিক RSI। এতিয়া STO ষ্টকেষ্টিক RSI, ষ্টকেষ্টিক RSI
এইটো হ'ল ষ্টকেষ্টিক RSI এতিয়া এইবোৰ এটা ইণ্ডিকেটৰ ইয়াত আপুনি দেখিব ইয়াত আপোনাৰ এইটো আপুনি লিডিং ইণ্ডিকেটৰ হয় কেনেকৈ লিডিং ইণ্ডিকেটৰ হয় ধৰি লওক আপোনাৰ এইখিনিত এতিয়া এইখিনিত দেখিলে আৰু যদি আপুনি লক্ষ্য কৰে এইখিনিত সি তললৈ নামি দিলে এইখিনিত তললৈ নামি দিলে এতিয়া টেন পাৰ্চেণ্টেজ আৰু মতে সি কিমানখিনি ওপৰলৈ গ'ল সি ইয়াত যদি আমি চাওঁ সি মোটামুটি 5% ওপৰলৈ গ'ল এইটো আৰু বেছি ষ্ট্ৰং হয় ইয়াত আপুনি বেলেগ বেলেগকৈ দেখিব প্ৰত্যেকটো কণ্ডিশ্যনতে ইয়াত দেখিব চাব মই দেখাইছোঁ আপোনালোকক ইয়াত দেখিছে ক্ৰছ অভাৰ হৈছে সি ওপৰলৈ গৈছে তাৰপিছত আপোনাৰ আৰু যদি লক্ষ্য কৰে এইখিনিত দেখিছে ক্ৰছ অভাৰ ওপৰলৈ গৈছে ইয়াত দেখিব আপুনি ক্ৰছ অভাৰ হৈছে ওপৰলৈ গৈছে আৰু আপোনাৰ ইয়াতো যদি দেখে লক্ষ্য যদি কৰে তেতিয়া দেখিব ক্ৰছ অভাৰ হৈছে মাৰ্কেট ওপৰলৈ গৈছে আৰু ক'ত আছে ইয়াতো যদি আপুনি দেখে ক্ৰছ অভাৰ হৈছে আৰু মাৰ্কেট ওপৰলৈ গৈছে এইবোৰ কিমান একে গুৰিতে সিগনেল দিয়ে আপুনি এইটো যদি এতিয়া ষ্টকেষ্টিক RSI যদি আপুনি ইয়াৰ ওপৰত বেছ কৰি পিনে আপুনি ট্ৰেড লয় তেতিয়া চাবচোন আপুনি এইখিনিতে ট্ৰেডটো ল'ব পাৰিব আৰু য'ত ষ্টকেষ্টিক RSI আপোনাৰ এই ব্লু জনৰ ভিতৰত সোমাইছে এই জনটো সেই জনটোত আপুনি বেচিব পাৰিব এতিয়া আপোনাৰ পাৰ্চেণ্টেজ হিচাপে আপুনি যদি চাই আপুনি ইয়াত কিমান পাৰ্চেণ্টেজ পাব মই আপোনাক দেখাইছোঁ আপুনি চাব লক্ষ্য কৰিব ইয়াত আপোনালোকৰ মোটামুটি এইখিনিত আমি ওলাইছোঁ 5% দেখিলেনে ঠিক সেইদৰে আপোনাৰ এইখিনিত দেখিছে সি ওপৰলৈ গৈছে এইখিনিত দেখিছে সি ওপৰলৈ গৈছে আৰু আপুনি যদি লক্ষ্য কৰে ইয়াত দেখিছে ওপৰলৈ গৈছে আপুনি যদি ইয়াত চাই আপোনালোকে ইয়াত চালে দেখিব এইখিনি ওপৰলৈ গৈছে তলত যদি চাওঁ আমি বেক সাইডে তেতিয়া আপোনাৰ ইয়াত দেখিব ওপৰলৈ গৈছে মানে ইয়াক লিডিং ইণ্ডিকেটৰ বুলি কোৱা হয় লিডিং ইণ্ডিকেটৰ মানে কি আপোনাক ই তৎক্ষণাত সিগনেলটো দিব ই আপোনাৰ ট্ৰেণ্ডটো হৈ যোৱাৰ পাছত সিগনেল নিদিয়ে ই আপোনাৰ আগতে সিগনেল দিব আৰ্লি সিগনেল দিব যাতে আপুনি আগতে ট্ৰেডটো ল'ব পাৰে আৰু সময়তে ওলাই দিব পাৰে সেনেকৈ আপুনি ইয়াৰ পৰা উলিয়াব পাৰিব খুব ভাল ট্ৰেড পাব ইয়াৰ পৰা আৰু ধুনীয়াকৈ এই ইণ্ডিকেটৰটো এনেকৈ আপুনি ইউজ কৰিব পাৰিব এতিয়া লিডিং ইণ্ডিকেটৰৰ কিছুমান সুবিধা আছে সেইবোৰ সুবিধাবোৰ কেনেকুৱা প্ৰথম কথা আপুনি এন্ট্ৰিটো আগতে পাব আৰু দুই নম্বৰ কথা আপুনি ট্ৰেণ্ডটোৰ একদম আৰম্ভণিতে আপুনি ট্ৰেডটো পাব তাত আপুনি দুই নম্বৰ কথা আপোনাৰ ৰিস্ক ৰিৱাৰ্ডটো বহুত ভাল হ'ব কম টকাৰ ৰিস্ক হ'ব আৰু ৰিৱাৰ্ডটো বেছি হ'ব আপোনাৰ ইয়াত আৰু আটাইতকৈ ডাঙৰ কথা আপুনি ইয়াত ৰিভাৰ্চেলটো আপুনি গম পাব বোলে মাৰ্কেট তললৈ গৈ আছে আপুনি এতিয়া কোনখিনিত মাৰ্কেটটো ক'ৰ পৰা ৰিভাৰ্চ কৰিব সেই পইণ্টটো আপুনি জনাটো খুব দৰকাৰ আৰু এনেকুৱা ধৰণৰ ইণ্ডিকেটৰৰ পৰা আপুনি সেই ৰিভাৰ্চেলবোৰ আপুনি খুব সহজতে ধৰিব পাৰিব আৰু আটাইতকৈ ডাঙৰ কথা সাইডৱেজ মাৰ্কেটত আমাৰ প্ৰফিট কৰাটো খুব টান হৈ যায় কিন্তু এনেকুৱা ধৰণৰ যিবোৰ ইণ্ডিকেটৰ আছে এইবোৰ সাইডৱেজ মাৰ্কেটত খুব ধুনীয়া কাম কৰে কিন্তু এই লিডিং ইণ্ডিকেটৰৰ কিছুমান অসুবিধাও আছে অসুবিধাবোৰ যেনে ইয়াৰ প্ৰতিটো সিগনেলেই সঁচা নহয় ই প্ৰতিটো সিগনেলে যে ওপৰলৈ যাব তাৰ কোনো ধৰাবন্ধা নিয়ম নাই আৰু যেতিয়া সি অভাৰসোল্ড জনলৈ যাব আৰু এই অভাৰসোল্ড জনৰ পৰা যেতিয়া আপুনি ৰিভাৰ্চেল ট্ৰেড এটা ল'বলৈ চেষ্টা কৰিব সি যে ওপৰলৈ যাব তাৰ কোনো নিশ্চয়তা নাই সি কেতিয়াবা সেইখিনিৰ পৰা আকৌ তললৈ যোৱাৰো সম্ভাৱনা থাকিব পাৰে আৰু ইয়াত মানে ফেক সিগনেল পোৱাৰ সম্ভাৱনা বেছি হ'ব পাৰে এতিয়া চাবলৈ গ'লে লিডিং ইণ্ডিকেটৰ এইবোৰ আটাইতকৈ বেছি ডাঙৰ অসুবিধা হয় এতিয়া আমি বুজি পালো যে লিডিং ইণ্ডিকেটৰ কেনেকৈ কাম কৰে এতিয়া আমি শিকিম লেগিং ইণ্ডিকেটৰ কি আৰু লেগিং ইণ্ডিকেটৰ কেনেকৈ কাম কৰে এতিয়া লেগিং ইণ্ডিকেটৰত আমি ফাৰ্ষ্ট চাম EMA এক্সপনেনশিয়েল মুভিং এভাৰেজ যদি আমি EMA চাওঁ এইটো EMA ওলালে ইয়াত
EMA অকণ আমি কালাৰটো চেঞ্জ কৰিম ফাৰ্ষ্ট কালাৰটো দিলোঁ আমি ধৰি লওক হোৱাইট কালাৰ কৰিলোঁ দেখিলে EMAত আপুনি এটা বস্তু সদায় লক্ষ্য কৰিব ইয়াত আমি এতিয়া লেগিং ইণ্ডিকেটৰে যেনেকৈ ইয়াত ছিগনেল দিছিলে কিন্তু EMAত এতিয়া EMA সেনেকৈ প্লেটটো আপোনাক কনফাৰ্ম নকৰে লিডিং ইণ্ডিকেটৰে যেনেকৈ ইয়াত আপোনাৰ ছিগনেল দিছিলে তলতে কিন্তু লিডিং ইণ্ডিকেটৰে এইখিনিৰ পৰা ওপৰলৈ যাব তাৰ সম্ভাৱনাটো কম থাকে কিন্তু লেগিং ইণ্ডিকেটৰ কি হয় সি ট্ৰেণ্ডটো কনফাৰ্ম হোৱাৰ পাছত ছিগনেল দিব এতিয়া লেগিং ইণ্ডিকেটৰ মানে কি সি অকণ ছিগনেলটো দেৰিকৈ দিব এতিয়া দেৰিকৈ দিবৰ কাৰণে সি কেনেকৈ কৰিব এতিয়া ধৰি লওক আপোনাৰ এইটো এটা ট্ৰেণ্ড আহিলে এতিয়া এডাল হ'ল আপোনাৰ এডাল ইণ্ডিকেটৰে যেতিয়া আপোনাৰ ওপৰলৈ যাব ওপৰলৈ যোৱাৰ পাছত আপোনাক ধৰি লওক এইখিনিত এটা ছিগনেল দিলে এইখিনিত এটা ইয়াত এটা ছিগনেল দিলে আপুনি যদি লিডিং ইণ্ডিকেটৰ আৰু লেগিং ইণ্ডিকেটৰৰ মাজত যদি পাৰ্থক্যটো চায় পাৰ্থক্যটো দেখিব আপোনালোকে এইখিনিতে লিডিঙে ইয়াত দিছিলে কিন্তু লেগিঙে আপোনাক এইখিনি মানতহে দিছে কাৰণ সি যেতিয়া এই ট্ৰেণ্ডটো ওপৰলৈ গৈছে তেতিয়া ওপৰলৈ যোৱাৰ পাছত সি ছিগনেলটো সি কনফাৰ্ম কৰিছে কিন্তু লিডিং ইণ্ডিকেটৰে যেনেকৈ আপোনাৰ এইখিনিৰ পৰাই চেল ছিগনেল দিলে কিন্তু লেগিং ইণ্ডিকেটৰে সেইখিনিত চেল ছিগনেল দিয়া নাই লেগিং ইণ্ডিকেটৰে চেল ছিগনেল দিছে আপোনাৰ এইখিনিতে কিন্তু এতিয়া যদি আপুনি EMA ইউজ কৰে লেগিং ইণ্ডিকেটৰ হিচাপে আপুনি ছিগনেলটো দেৰিকৈ পাব যদিও আপুনি যিটো পাব সেইটো সঠিক ছিগনেল পাব আপুনি এইখিনিত আছে ছিগনেল দিছে আমি ছিগনেলবোৰ চাম এতিয়া আকৌ এইটো ট্ৰেণ্ডটো ৰিভাৰ্ছ হোৱাৰ পাছত আকৌ ট্ৰেণ্ডটো ওপৰলৈ গ'ল নেক্সট ছিগনেল দিলে এইখিনিত তাৰপিছত আপোনাৰ ইয়াত আহিছিলে তললৈ কিন্তু আকৌ ওপৰলৈ গুচি গ'ল তাৰপিছত আমি নেক্সট ছিগনেল চাম আপোনাৰ ছিগনেলটো এইখিনিত দিছে ইয়াৰ পৰা আহিলে ৰিভাৰ্ছ মৰাৰ পাছত আপোনাৰ নেক্সট ছিগনেল দিছে এইখিনিত দিছে নেক্সট ছিগনেল দিছে আপোনাৰ ইয়াত দিছে ইয়াতে সদায় আপোনাৰ লেগিং ইণ্ডিকেটৰত চাব বিশেষকৈ EMAত চাব EMAত আপোনাৰ ইণ্ডিকেটৰটো ছিগনেলটো দেৰিকৈ দিব কিন্তু যিটো দিব সি সঠিক দিব আপুনি তলপিনেও যদি চায় তলপিনে আপোনাৰ এতিয়া ধৰি লওক আপোনাৰ যদি লিডিং ইণ্ডিকেটৰ চালেহেঁতেন এইখিনি ইয়াতে ছিগনেল দিলেহেঁতেন কিন্তু এতিয়া আপোনাৰ এইটো যিহেতু লিডিং নহয় লেগিং ইণ্ডিকেটৰ ই ট্ৰেণ্ডটো কনফাৰ্ম হোৱাৰ পিছত এইখিনিত ছিগনেল দিছে কিন্তু এইখিনিৰ পৰা ই ঘূৰি যোৱাটোৰ সম্ভাৱনা কম থাকে কিন্তু এইখিনিৰ পৰা যদি এতিয়া ধৰি লওক এইখিনিৰ পৰা ই যদি RSI যদি বা উইলিয়াম পাৰ্চেণ্টেজ যদি এইখিনিত ছিগনেল দিলেহেঁতেন বা আপোনাৰ ষ্টকিষ্টিক RSI যদি এইখিনিত ছিগনেল দিলেহেঁতেন এইখিনিৰ পৰা সি ঘূৰিও যাব পাৰে তাৰ কোনো নিশ্চয়তা নাই যে সি তললৈ আহিব কিন্তু যদি আপুনি EMA চাই EMAত আপুনি এইটো কিন্তু কনফাৰ্ম থাকে যে ই এইখিনিৰ পৰা তললৈ আহিব বা সেইখিনিৰ পৰা সি ওপৰলৈ যাব ইয়াতো দেখিছে আপুনি ওপৰলৈ গৈছে এইবোৰ জেগাটো এনেকৈ দেখিছে ওপৰলৈ গৈছে এইবোৰ জেগাটো দেখিছে অকণমান ওপৰলৈ গৈছে সেনেকৈ এইবোৰ আপোনাৰ EMAবোৰ সেইকাৰণে আপোনাক লেগিং ইণ্ডিকেটৰ বুলি কয় যাতে লেগিং মানে কি ইণ্ডিকেটৰটো কনফাৰ্ম ছিগনেলটো বেছিকৈ দিয়ে আৰু কিন্তু সি ট্ৰেণ্ডটো ষ্টাৰ্ট হোৱাৰ পাছতহে দিব আৰু যিখিনি লিডিং ইণ্ডিকেটৰ থাকে লিডিং ইণ্ডিকেটৰ এতিয়া এইখিনিত চাৰ্টটো দিছে সি পাছৰ ডাটাটোৰ ওপৰত ভিত্তি কৰি পিনে সি আমাক ছিগনেল নিদিয়ে সি একদম প্ৰেজেণ্ট ডাটাৰ ওপৰত ভিত্তি কৰিহে ছিগনেল দিয়ে কিন্তু যিবোৰ লেগিং ইণ্ডিকেটৰ আছে যেনেকৈ EMA আছে ছুপাৰ ট্ৰেণ্ড আছে সিহঁতে আমাক এই বস্তুটো ইণ্ডিকেটৰটো যেতিয়া ট্ৰেণ্ডটো ষ্টাৰ্ট হোৱাৰ পাছতহে আমাক ছিগনেল দিব এতিয়া এইটো আমি চালোঁ 9 EMA পাছত চাম আমি EMA 200 এতিয়া 200 যদি আমি চাওঁ 200ত আমি দেখিম 200ত দেখিম 200ত কি দেখিম ইয়াত অকণমান কালাৰটো হোৱাইট কৰি লওঁ তেতিয়া আমি বেছি ভালকৈ বুজি পাম এইটো আমি কালাৰটো অকণমান চেঞ্জ কৰি ল'লোঁ কেনেকৈ ইণ্ডিকেটৰবোৰ কেলকুলেশ্যন কৰা হয় এইবোৰ বিষয়ে আমি পাছত ভালকৈ শিকিম কিন্তু আপুনি এটা কথা জানি থওক এইডাল হ'ল 200 EMA মানে 200 EMA ইয়াত 200ডাল যেনেকৈ কেণ্ডেল আছে ইয়াত এডাল কেণ্ডেল মানে ইয়াত আমি একদিনীয়া চাৰ্ট চাই আছোঁ যিহেতু এদিনীয়া চাৰ্ট চাই আছোঁ ইয়াৰ এডাল কেণ্ডেল মানে হ'ল একদিন এতিয়া এনেকৈ 200ডাল কেণ্ডেলৰ যিটো এভাৰেজ কেলকুলেশ্যন থাকে তাৰ ওপৰত এই 200 EMAটো বেছ কৰি পিনে সেই কেলকুলেটিভ ৰিজাল্টটো হয় 200 EMA আৰু ঠিক সেইদৰে আমি যিটো ওপৰত চাইছোঁ 9 EMA মানে লাষ্টৰ আজিৰ পৰা এতিয়া এইডাল কেণ্ডেলৰ যিটো লাষ্ট 9ডাল কেণ্ডেল সেই 9ডাল কেণ্ডেলৰ যিটো এভাৰেজ
সেই এভাৰেজটো হ'ল এই কেণ্ডেলডাল। বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? আৰু সেই গোটেই কেণ্ডেলডালৰ EMA ডাল, এতিয়া কেণ্ডেলডালৰ EMA ডালৰ যিটো আপোনাৰ প্ৰাইচ থাকে বা যিটো ভেলু থাকে সেই বস্তুটো সেনেকৈ নিৰ্ধাৰিত কৰা হয়। এতিয়া এইটো হ'ল আপোনাৰ 200 EMA। 200 EMA পাছত আমি নেক্সট আৰু এটা বস্তু চাম। আমি চাওঁ ছুপাৰ ট্ৰেণ্ড। ছুপাৰ ট্ৰেণ্ডত দেখিছোঁ ইয়াত ছুপাৰ ট্ৰেণ্ডৰ ভেলু কিছুমান থাকে। এতিয়া ধৰি লওক আমি বাকীখিনি নাইকিয়া কৰি দিওঁ, তেতিয়া মই ভালকৈ বুজি পাম। এতিয়া ধৰি লওক এইখিনি ছুপাৰ ট্ৰেণ্ড, এইটো হ'ল ছুপাৰ ট্ৰেণ্ড। ছুপাৰ ট্ৰেণ্ডে যেতিয়া গ্ৰীণ ছিগনেল দিব সি ওপৰলৈ গৈ থাকিব। ছুপাৰ ট্ৰেণ্ডে যেতিয়া ৰেড ছিগনেল দিব সি তললৈ যাব। এইখিনিত ৰিভাৰ্চ মাৰিলে, কিন্তু আপুনি যদি লংগাৰ ডিউৰেশ্যনত যদি চাই, আপুনি যদি এইবোৰ দেখিছে ছুপাৰ ট্ৰেণ্ড, এতিয়া ধৰি লওক ছুপাৰ ট্ৰেণ্ডে এইখিনিত ছিগনেল দিছে, ইয়াত উলিয়াইছে। ইয়াত আপোনাৰ এইটো কিমান পাৰ্চেণ্ট হ'ব? যদি পাৰ্চেণ্টেজ হিচাপে আপুনি চাই, এইটো আপোনাৰ মোটামুটি 11%, 10% বা 12% হ'ব। নেক্সট আপুনি যদি ইয়াত যদি চাই, এইখিনিত এটা কি ধুনীয়া চাওক ছিগনেলটো চালে আপুনি গম পাব। ইয়াৰ পৰা আপোনাৰ দেখিছে 10% ছিগনেল আছে, ইয়াত আছে আপোনাৰ 12% আছে। এনেকৈ আপুনি ছুপাৰ ট্ৰেণ্ডে খুব ধুনীয়া ছিগনেল দিয়ে। ইয়াতো দেখিব আপুনি দেখিছেনে 9%, আৰু আপোনাৰ ইয়াতে দেখিব এইটো খুব ধুনীয়া এটা ছিগনেল। এইটো ছিগনেল চাব, মই দেখাওঁ আপোনালোকক। এইটো ছিগনেল দিছে 20%। ক'বলৈহে 20% এটা বহুত ডাঙৰ ভেলু হয়। এতিয়া আপুনি যদি এইখিনিত যদি চাই, ইয়াত যদি চাই আপুনি এইটো কিমান পাৰ্চেণ্ট দিছে, এইটো চাওক। ইয়াত দেখিছে আপুনি ছুপাৰ ট্ৰেণ্ডে এইখিনিত এটা ছিগনেল দিলে, এইটো অকণমান তললৈ গ'ল, কিন্তু ওপৰলৈ গৈ পিনে এইখিনিৰ পৰা ছিগনেল দিলে, এইখিনিৰ পৰা এইখিনি তললৈ গ'ল। কিন্তু অভাৰঅল যদি আপুনি চাই, এইটোত সি 52% আপোনাৰ ইনক্ৰিমেণ্ট হৈছে। ছুপাৰ ট্ৰেণ্ডে ইমান ধুনীয়া ছিগনেল দিয়ে। কিন্তু আপুনি যদি এইখিনি জেগাতে ছুপাৰ ট্ৰেণ্ড নলগাই আপুনি যদি ষ্টকেষ্টিক RSI লগাব, তেতিয়া আপুনি ইয়াত লক্ষ্য কৰিব, ষ্টকেষ্টিক RSI যদি আপুনি ইয়াত লগায়, তেতিয়া দেখিব ই আপোনাৰ বহুত ধৰণৰ ছিগনেল দিয়ে। ইয়াত দিব। এনেকৈ এইবোৰ জেগাত যিমান ডাউন আহে সিমান সি ছিগনেল দি যাব। কিন্তু সেই ছিগনেল প্ৰত্যেকটোৱে যে ওপৰলৈ যাব তাৰ কোনো নিশ্চয়তা নাথাকে। কিন্তু যিখিনি EMA বা আপোনাৰ ছুপাৰ ট্ৰেণ্ডে যিখিনি ছিগনেল দিব তাৰ নিশ্চয়তাটো বেছি হয় ওপৰলৈ যোৱাৰ। এতিয়া আশা কৰিছোঁ আপোনালোকে লিডিং ইণ্ডিকেটৰ আৰু লেগিং ইণ্ডিকেটৰৰ মাজত ডিফাৰেঞ্চ কি, আৰু কোনবোৰ লিডিং ইণ্ডিকেটৰ হয়, কোনবোৰ লেগিং ইণ্ডিকেটৰ হয়, এইবোৰৰ বিষয়ে আপোনালোকে গম পাইছে যে ইহঁতে কেনেকৈ কাম কৰে মাৰ্কেটত, বা আপোনাৰ প্ৰাইচটোৰ প্ৰিডিকশ্যনৰ ক্ষেত্ৰত যে মানে প্ৰাইচ ওপৰলৈ যাব নে তললৈ যাব, সেইটো আমি এই ইণ্ডিকেটৰবোৰৰ সহায়ত আমি কেনেকৈ গম পাব পাৰোঁ, আজি এই বিষয়ে আপোনালোকে গম পাইছে ইতিমধ্যে। আৰু লেগিং ইণ্ডিকেটৰ আপোনালোকে সুবিধাবোৰ গম পাইছে যে লেগিং ইণ্ডিকেটৰ সদায় আপোনাৰ ছিগনেলবোৰ কমকৈ দিয়ে, কিন্তু যিটো দিব সেইটো সঠিক দিব। এনেকুৱা নহয় যে সেই সঠিকটো কেতিয়াবা আকৌ মানে লছ কেতিয়াও যে নহ'ব, সেনেকুৱাও নহয়। কিন্তু ইয়াত লছৰো সম্ভাৱনা থাকে, যদি ট্ৰেণ্ডটো ৰিভাৰ্চ হৈ যায় সি লছ তেতিয়া হ'ব পাৰে। কিন্তু যিটো দিয়ে সাধাৰণতে সি এটা সঠিক আপোনাৰ এটা কেলকুলেশ্যন দিবলৈ সি চেষ্টা কৰে। আৰু এইবোৰ মানে বিগিনাৰ্ছ ফ্ৰেণ্ডলি হয়, বিগিনাৰ্ছৰ কাৰণে এনেকুৱা ধৰণৰ ইণ্ডিকেটৰ ব্যৱহাৰ কৰিলে বুজাত খুব সহজ হয়। আৰু যদি মাৰ্কেট যদি এটা ষ্ট্ৰং ট্ৰেণ্ডত থাকিলে এই লেগিং ইণ্ডিকেটৰবোৰে খুব ধুনীয়া কাম কৰে, বহুত ধুনীয়া প্ৰফিট দিয়ে। আৰু ইয়াৰ কিছুমান অসুবিধাও আছে। সেইবোৰ হ'ল, ধৰি লওক আপুনি এটা ট্ৰেণ্ড আৰম্ভ হোৱাৰ পাছতহে আপুনি সেই ট্ৰেণ্ডটো ধৰিব পাৰিব, আৰু যিখিনি আৰম্ভণিৰ প্ৰফিট সেইখিনি আপোনাৰ জেনেৰেলি আপুনি নাপাব। আৰু ইয়াত মানে কম প্ৰফিট হ'ব, কিন্তু যিখিনি হ'ব সেইখিনি ভালকৈ প্ৰফিট হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, আমি এণ্ট্ৰিটোৰ কথা যদি কওঁ, সেই এণ্ট্ৰিটো সদায় লেট হ'ব আপোনাৰ এনেকুৱা ধৰণৰ ইণ্ডিকেটৰবোৰত। আৰু লেট যদিও এটা কথা আপুনি মানি চলিব পাৰে যে যিটো ছিগনেল দিব সি যিটো লিডিং ইণ্ডিকেটৰ আছে, লিডিং ইণ্ডিকেটৰতকৈ লেগিং ইণ্ডিকেটৰৰ যিবোৰ ছিগনেল আছে সেইবোৰ বেছি আপোনাৰ সঠিক হোৱাৰ সম্ভাৱনাটো বেছি থাকে আৰু বেছি ৰিলায়েবল হয়। এতিয়া এজন প্ৰফেচনেল ট্ৰেডাৰে
লিডিং ইণ্ডিকেটৰ আৰু লেগিং ইণ্ডিকেটৰ একেলগে কেনেকৈ ধৰণে ইউজ কৰে। এতিয়া একেলগে ইউজ কৰিবৰ কাৰণে প্ৰথমতে সিহঁতে ইউজ কৰে 200 EMA। এতিয়া 200 EMA এটা ট্ৰেণ্ড কনফাৰ্ম কৰে যে প্ৰাইচটো ওপৰলৈ গৈ আছে নে তললৈ গৈ আছে। অভাৰঅল যদি চাবলৈ বিচাৰে তেতিয়া সিহঁতে প্ৰাইচটো গম পাব 200 EMA গম পাব বা 100 EMA গম পাব। তেতিয়া 200 EMA যদি সিহঁতে ইউজ কৰে 200 EMA ৰ লগত সিহঁতে সৰু সৰু যিবোৰ ট্ৰেণ্ড আছে সেইবোৰ কেপচাৰ কৰিবৰ কাৰণে সিহঁতে লিডিং ইণ্ডিকেটৰ যেনেকৈ ষ্টকাষ্টিক RSI হওক বা আপোনাৰ ষ্টকাষ্টিক RSI আছে, RSI আছে, উইলিয়াম পাৰ্চেণ্টেজ আছে, এই ধৰণৰ ইণ্ডিকেটৰবোৰ সিহঁতে 200 EMA ৰ লগত ইউজ কৰে। দুইটা একেলগে সংমিশ্ৰণ কৰি ইউজ কৰে যাতে এটা দীঘলীয়া ট্ৰেণ্ডত সিহঁতে সৰু সৰুকৈ সিহঁতৰ প্ৰফিটবোৰ বুক কৰি যাব পাৰে। আৰু এজন বিগিনাৰ হিচাপে যেতিয়া আপোনালোকে প্ৰথমৰ পৰা ভালকৈ বস্তুবোৰ শিকিব তেতিয়া আপোনালোকে ধুনীয়াকৈ পাছলৈ বস্তুবোৰ এডভান্স লেভেলত জানিবলৈ আপোনালোকৰ সুবিধা হ'ব বা বুজি পাবলৈ সুবিধা হ'ব। এতিয়া যিহেতু আপোনালোকে বিগিনাৰ্ছ, আপুনি অকল ইণ্ডিকেটৰৰ ওপৰত ৰিলায়েবল হ'ব কেতিয়াও নোৱাৰে। ইণ্ডিকেটৰৰ লগত বহুত ধৰণৰ বস্তু আছে, সেইবোৰ একেলগতে সংমিশ্ৰণ কৰি পিনে আপোনালোকে মাৰ্কেটৰ ট্ৰেণ্ডবোৰ চাব লাগিব, তেতিয়া আপোনালোকে বুজাত সুবিধা হ'ব। সেইবোৰ হ'ল ধৰি লওক মাৰ্কেটৰ ষ্ট্ৰাকচাৰ আছে। এতিয়া মাৰ্কেটৰ ষ্ট্ৰাকচাৰ চাব লাগিব, আপোনাৰ ক'ত ছাপৰ্ট আছে, ৰেজিষ্টেঞ্চ আছে, সেই ৰেজিষ্টেঞ্চ আৰু ছাপৰ্টবোৰ চাব লাগিব। তাৰ লগত ভলিউম চাব লাগিব আৰু ভলিউমৰ লগত প্ৰাইজৰ মুভমেণ্টবোৰ চাব লাগিব, প্ৰাইজ একশ্যনবোৰ চাব লাগিব। এই বস্তুবোৰ চালে লগতে ৰিস্ক মেনেজমেণ্ট চাব লাগিব। এই বস্তুবোৰ চালে আপোনালোকে যদি ইণ্ডিকেটৰৰ লগত সংমিশ্ৰণ কৰি এইবোৰ চায় তেতিয়া আপোনালোকৰ মাৰ্কেটখন বুজাত খুব বেছি সহজ হ'ব আৰু খুব সোনকালে আপোনালোকে এই বস্তুটো প্ৰিডিক্ট কৰিব পাৰিব যে আপোনালোকৰ সেই ট্ৰেণ্ডটো বা সেই ষ্টকটো কোনপিনে গতি কৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কিবা যদি সুধিবলগীয়া থাকে তেতিয়া তলত কমেণ্ট ছেকশ্যনত আপোনালোকে মোক সুধিব পাৰিব। আৰু আপোনালোকে এই চেনেলটোৰ বিষয়ে আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ লগত, যাতে তেখেতলোকো আৰম্ভণিৰ পৰা মাৰ্কেটৰ বিষয়ে শিকিব পাৰে, জানিব পাৰে। আৰু মই কোনো ধৰণৰ সেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এডভাইজাৰ নহয়, গতিকে মোৰ কথাৰ ওপৰত ভিত্তি কৰি আপোনালোকে কেতিয়াও কোনো ধৰণৰ ষ্টক বা শ্বেয়াৰৰ ওপৰত ইনভেষ্ট নকৰিব। আপোনালোকে নিজৰ ডিচিজন নিজে ল'ব, আৰু নতুবা আপোনালোকৰ যদি কোনোবা নিজৰ পাৰ্চনেল এডভাইজাৰ আছে তেখেতলোকৰ লগত কনচাল্ট কৰি আপোনালোকৰ ডিচিজনবোৰ ল'ব পাৰে। ধন্যবাদ।